লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে কোনেও 1 টকাও কাকো ঘোষ দিবলগীয়া নহল এতিয়া আমি কি ঠিক কৰিছো যে এই বছৰ আমি অসমত আৰু 50,000 নতুন ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 ল'ৰা ছোৱালীক আৰু আমি চৰকাৰী চাকৰি দিম আৰু এটা মই কি ভাবিছো আজিকালি আপোনালোকে চাব চাকৰি যেতিয়া উলাই এখন ঘৰতে দুটা তিনটা লৰাই চাকৰি পায় কিছুমান ঘৰত এটাও চাকৰি নাপায় সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো চাকৰি যেতিয়া অৰেল হ'ব যাৰ ঘৰত এটাও চাকৰি নাই তেনেকুৱা ল'ৰা ছোৱালীক আমি 10 নম্বৰ এক্সট্ৰা কৰি দি দিম যাতে চাকৰি নোহোৱা ঘৰত চৰকাৰী চাকৰি হ'ব পাৰে আপোনালোকে চাওক আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো প্ৰথমতে কম মানুহে অৰুণোদয় পালে মিউনিচিপালিটি ইলেকশ্যনৰ পিছত আমি অৰুণোদয় আৰু অলপ বঢ়াই দিলো কিন্তু অৰুণোদয় দৰে আঁচনি অসমৰ দৰে দুখীয়া ৰাজ্য এখনে 1250 টকাকৈ আজি 30 লাখ মহিলাই মাহত বেংকৰ একাউণ্টত 1250 টকা পায় ঘৰত তেওঁলোকৰ এতিয়া সন্মান বাঢ়িছে গিৰিয়েকসকলেও স্বামীসকলেও ভাবে যে অন্তত মোৰ পৰিবাৰৰ বেংক একাউণ্টত 1250 টকা এতিয়া মাহৰ 10 তাৰিখে আহিব 30 লাখক দিলো এইবাৰ আমাৰ আঁচনিটো কোনে লৈ গ'ল কৰ্ণাটকে লৈ গ'ল মধ্যপ্ৰদেশে লৈ গ'ল ছত্তীশগড়ে লৈ গ'ল যে অসমে যেনেকৈ অৰুণোদয় কৰিছে আমি তেনেকৈ আমাৰ ৰাজ্যটো অৰুণোদয় কৰিম এইবাৰ লোকসভা ইলেকশ্যনৰ ঠিক পিছতেই মই এইটো সিদ্ধান্ত লৈছো এজনে পায় এজনে নাপায় এই ঝামেলাবিলাক মাৰি সকলো পৰিয়ালতে এটাকৈ অৰুণোদয় আঁচনি দি দিম সকলো পৰিয়ালতে কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন এতিয়া আমাৰ পিছফালেও বহুতে হাত দাঙিছে একবাৰ চাই লওঁ ৰ'ব পিছফালেও হাত দাঙিছে আগৰ ফালেও হাত দাঙিছে এতিয়া আৰু অহাবাৰ আৰু হাত দাঙিব নালাগে সকলোৱে অৰুণোদয় পাই যাব হ'ব সকলোৱে অৰুণোদয় পাই যাব ইয়াৰ পিছত কাৰ্ডৰ সমস্যাও সমাধান কৰি দিম সবেই আৰু আপোনালোকক মই মাত্ৰ এটাই অনুৰোধ কৰিম যে অৰুণোদয় আঁচনিটো ল'বৰ কাৰণে আপোনালোকে যেন ঘৰত ৰেচন কাৰ্ডখন লৈ লয় কাৰণ ৰেচন কাৰ্ডখন থাকিলে অৰুণোদয় পাব যাৰ আধাৰ নাই আধাৰ মই ঠিক কৰি দিম তাৰ পিছত ৰেচন কাৰ্ডখন আপোনালোকে খুজিলেই পাই যাব আৰু তাৰ পিছত অৰুণোদয় হৈ যাব কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙকচোন সবৰে ৰেচন কাৰ্ড আছে আৰু কাৰ নাই হাত দাঙক যিখিনিৰ ৰেচন কাৰ্ড নাই মই আমাৰ কাউন্সিলৰ সকলক শিকাই দিম আপোনালোকে এপ্লিকেশ্যন কৰি দিব আপোনালোককো মই ৰেচন কাৰ্ড দি দিম যাতে সকলো পৰিয়ালতে এইবাৰ অৰুণোদয় আঁচনি পাব পাৰে ৰেচন কাৰ্ডখন হলে কি লাভ হয় আজি আমাৰ যাৰ যাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে আয়ুষ্মান ভাৰতৰ কাৰ্ড দি দিম যাতে সকলোৰে ট্ৰিটমেন্টৰ ব্যৱস্থা চৰকাৰে কৰিব পাৰে ল'ৰা ছোৱালী এইটো দায়িত্ব ল'ব নালাগে আপোনালোকে চিন্তা কৰক মোদী ডাঙৰীয়াই কোলৈকে কথাবোৰ চিন্তা কৰে কেইদিনমানৰ পৰা অসমত দেখিছে যে মই বাল্য বিবাহৰ বিৰুদ্ধে সদায় মই টিভিত কথা কওঁ যে 11 বছৰ 12 বছৰ 13 বছৰৰ ল'ৰা ছোৱালীক বিয়া দিব নালাগে আজি আমাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ দিম কোনেও কলেজৰ এডমিশনত 1 টকাও দিব নালাগে এইটো হ'ল ল'ৰা আৰু ছোৱালীৰ কথা এতিয়া আমাৰ বহুত দেউতাক মাক আছো ছোৱালী মেট্ৰিক পাছ কৰিলে ল'ৰা পালো বিয়া দি দিলো এতিয়া মই এটা কথা বিশ্বাস কৰো আমি যে কলো 1 লাখ চাকৰি দিম 30% ওমেন ৰিজাৰ্ভেশ্যন তাৰ মানে 30,000 চাকৰি ছোৱালীয়ে পাব
50,000 চাকৰি হ'ব, 15,000 চাকৰি ছোৱালীয়ে পাব। নাৰ্ছ আদিৰ চাকৰি ছোৱালীৰ বাদে বেলেগে পাব নোৱাৰে। সেইকাৰণে আমাৰ ছোৱালীজনীক কলেজত পঠোৱাটো খুবেই গুৰুত্বপূৰ্ণ। এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত যিমান ছোৱালী কলেজত পঢ়িব, ছোৱালীজনীৰ পঢ়া খৰচ হিচাপে বছৰি 10,000 টকা আমি তাইৰ বেংকৰ একাউণ্টত দিম বছৰি। আৰু যদি হায়াৰ ছেকেণ্ডাৰীৰ পৰা ডিগ্ৰী পঢ়ে 12,500 টকাকৈ দিম। আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে তাইৰ বেংক একাউণ্টত আমি প্ৰত্যেক বছৰে 25,000 টকাকৈ আমি দি দিম। আজি আপোনালোকে চিন্তা কৰক, চাকৰি, অৰুণোদয়, কলেজৰ নামভৰ্তি, এই গোটেই কামবিলাক আজি চৰকাৰে দায়িত্ব লৈছে। আমাৰ গুৱাহাটীতো মহিলা আত্মসহায়ক গোট আৰম্ভ হৈছে। এইবাৰ অসমত যিমান মহিলা আত্মসহায়ক গোট আছে সকলোৰে সদস্যসকলক আমি লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংক একাউণ্টত আমি 10,000কৈ টকা দিম। আৰু এই 10,000 টকা ভালকৈ খৰচ কৰিলে তেওঁলোকক আমি পিছত আৰু 25,000 টকাকৈ বেংকৰ একাউণ্টত দিম। সেইকাৰণে গুৱাহাটীতো এতিয়া আমি চেষ্টা কৰিম যে গাঁৱৰ দৰে গুৱাহাটীতো যাতে আমি মহিলা আত্মসহায়ক গোট গঠন কৰিব পাৰোঁ আৰু মহিলাসকলক একত্ৰিত কৰি আমি তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ বাবে আমি কাম কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে দেশত যেতিয়া শান্তি আহে আটাইতকৈ লাভ কাৰ হয়। আগতে আপোনালোকে জানে ঘৰৰ মানুহ কাম কৰিব যাব, আমাৰ চিন্তা হৈ থাকে যে